মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত মই তোমালোকৰ হৈ যোৱা পৰীক্ষাটোৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে দ্য প্লাষ্টিক which is coated on the uniform of firemen to make them fire resistant is জুই নুমুৱা মানুহবোৰে যে পিন্ধে পোছাকযোৰ, সেই পোছাকযোৰৰ ওপৰত এটা প্লাষ্টিকৰ আৱৰণ দিয়া থাকে। সেই প্লাষ্টিকৰ আৱৰণটো কোনবিধ কিহেৰে তৈয়াৰী? সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে: বেকেলাইট, টেফলন, মেলামাইন, পলিথিন। সো ইয়াৰ উত্তৰ হ'ব মেলামাইন। নেক্সট প্ৰশ্নটো হ'ল if the secretion of insulin is increased then the diabetes is caused। যেতিয়া ইনসুলিন হৰমন বেছিকে সিক্ৰেট হয় তেতিয়া ডায়াবেটিস ৰোগবিধ হয়। সো এইটো সঁচানে, সত্য নে অসত্য? সো ইয়াৰ উত্তৰ হ'ব অসত্য। 3 নম্বৰ প্ৰশ্নটো হৈছে হাইড্ৰোফোবিয়া ইজ দ্য মেইন চিমটম অফ টাইফয়েড। টাইফয়েড ৰোগৰ প্ৰধান লক্ষণটো হ'ল হাইড্ৰোফোবিয়া। সো এইটো সত্য নে অসত্য? ইয়াৰ উত্তৰ হ'ব অসত্য। মানে টাইফয়েড ৰোগৰ প্ৰধান লক্ষণ হাইড্ৰোফোবিয়া নহয়। 4 নম্বৰ প্ৰশ্নটো হৈছে দ্য প্ৰচেছ অফ কনভাৰ্সন অফ সুগাৰ ইনটু এলকহল ইজ কল্ড। সুগাৰৰ পৰা এলকহললৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো আমি কি বুলি কওঁ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: মল্ডিং, নাইট্ৰজেন ফিক্সেশ্যন, ইনফেকশ্যন, ফাৰ্মেণ্টেশ্যন। ঠিক আছে, সো ইয়াৰ উত্তৰ হ'ব ফাৰ্মেণ্টেশ্যন। নেক্সট প্ৰশ্নটো হ'ল এক্ৰাইলিক ইজ আ পলিমাৰ অফ। এক্ৰাইলিক কিহৰ পলিমাৰ হয়? সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে: পলিপ্ৰপাইলিন, পলিএষ্টাৰ, পলিএক্ৰাইলোনাইট্ৰাইল, পলিইথাইলিন। তো ইয়াৰ উত্তৰ হ'ব পলিএক্ৰাইলোনাইট্ৰাইল। মানে এক্ৰাইলিক পলিএক্ৰাইলোনাইট্ৰাইলৰ পলিমাৰ হয়। নেক্সট প্ৰশ্নটো হৈছে which of the following tool is not used in the preparation of soil। তলত দিয়া সঁজুলিবিলাকৰ ভিতৰত কোনবিধ মাটিৰ প্ৰস্তুতিকৰণত ব্যৱহাৰ নহয়? তো চাৰিটা ইয়াত অপশ্যন দিয়া আছে: এটা হ'ল কাল্টিভেটৰ, লেভেলাৰ, প্লাউ, চিড ড্ৰিল। ইয়াৰ উত্তৰটো হ'ব চিড ড্ৰিল। নেক্সট প্ৰশ্নটো হৈছে which of the following is not a thermoplastic polymer। তলত দিয়া পলিমাৰবিলাকৰ ভিতৰত কোনবিধ থাৰ্মোপ্লাষ্টিক পলিমাৰ নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: এটা নাইলন, পলিএষ্টাৰ, পলিভিনাইল ক্লৰাইড, মেলামাইন। ইয়াৰ উত্তৰ হ'ব মেলামাইন। মানে মেলামাইন থাৰ্মোপ্লাষ্টিক পলিমাৰ নহয়। বাকী গোটেইকেইটা নাইলন, পলিএষ্টাৰ আৰু পলিভিনাইল ক্লৰাইড এই তিনিওটা থাৰ্মোপ্লাষ্টিক পলিমাৰ হয়। ঠিক আছে, নেক্সট প্ৰশ্নটো হ'ল which of the following is not a synthetic fiber। তলত দিয়া ফাইবাৰবোৰৰ ভিতৰত কোনবোৰ সিন্থেটিক নহয়? কোনটো ফাইবাৰ সিন্থেটিক নহয়? সিন্থেটিক ফাইবাৰ মানে হ'ল সাংশ্লেষিক আঁহ। ঠিক আছে, তো ইয়াৰ উত্তৰ হ'ব ফ্লেক্স। ফ্লেক্স নেচাৰেল প্ৰাকৃতিক আঁহ হয়। নেক্সট প্ৰশ্নটো হ'ল হোৱাট ইজ আ পলিকট। পলিকট কি হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: আ মিক্সচাৰ অফ পলিএষ্টাৰ এণ্ড কটন, মানে পলিএষ্টাৰ আৰু কটনৰ সংমিশ্ৰণ। বি আ মিক্সচাৰ অফ কটন এণ্ড উল, কটন আৰু উলৰ মিশ্ৰণ। চি আ মিক্সচাৰ অফ চিল্ক এণ্ড কটন, চিল্ক আৰু কটনৰ মিশ্ৰণ। ডি আ মিক্সচাৰ অফ পলিএষ্টাৰ এণ্ড উল, পলিএষ্টাৰ আৰু উলৰ মিশ্ৰণ। ইয়াৰ উত্তৰটো হৈছে a mixture of polyester and cotton। so পলিকট মানে হ'ল পলিএষ্টাৰ আৰু কটনৰ মিশ্ৰণ। তো নেক্সট প্ৰশ্নটো হৈছে crop yield increased to a large extent due to the green revolution। এইটো সঁচানে মিছা ক'ব লাগে।
সো গ্ৰীণ ৰিভলিউশ্যনৰ ফলত যোনবোৰ শস্য উৎপাদন বহুত বেছিকৈ বাঢ়ি গৈছিল সঁচা নে মিছা ইয়াৰ উত্তৰটো হৈছে সঁচা গ্ৰীণ ৰিভলিউশ্যনৰ ফলত শস্যৰ উৎপাদন অধিক বাঢ়ি গৈছিলে নেক্সট প্ৰশ্নটো হ'ল one of the following man-made fiber is not prepared from raw materials obtained from petrochemicals this one is তলত চাৰিটা অপশ্যন দিয়া আছে নাইলন ৰেয়ন এক্ৰাইলিক পলিয়েষ্টাৰ তো ইয়াৰ প্ৰশ্নটো এইটোৱে বুজাইছে যে তলত দিয়া যোনবিলাক ফাইবাৰ সেই ফাইবাৰবিলাকৰ ভিতৰত কোনবিধৰ ৰ মেটেৰিয়েলছবোৰ পেট্ৰকেমিকেলছৰ পৰা পোৱা নাযায় তো ইয়াৰ উত্তৰ হ'ব ৰেয়ন তো বাকী যিমানখিনি আছে নাইলন এক্ৰাইলিক আৰু পলিয়েষ্টাৰ সিহঁতৰ যোনবোৰ ৰ মেটেৰিয়েলছ হয় ৰ মেটেৰিয়েলছবোৰ আমি পেট্ৰকেমিকেলছৰ পৰা পাওঁ নেক্সট প্ৰশ্নটো হৈছে the synthetic fiber which contains organic groups similar to those which gives fruits their sweet smell is ইয়াত চাৰিটা অপশ্যন দিয়া আছে টেৰিলিন ৰেয়ন নাইলন এক্ৰাইলিক সো প্ৰশ্নটো এইটো বুজাইছে যে কোনবিধ সাংশ্লেষিক আঁহ সিন্থেটিক ফাইবাৰ মানে হ'ল সাংশ্লেষিক আঁহ কোনবিধ সাংশ্লেষিক আঁহৰ যোনটো অৰ্গেনিক গ্ৰুপ হয় সেই অৰ্গেনিক গ্ৰুপটো ফ্ৰুটৰ যোনটো সুইট স্মেল মানে হ'ল মিঠা যোনটো গোন্ধ থকা ফ্ৰুটছৰ লগত একে হয় ইয়াৰ উত্তৰ হ'ব টেৰিলিন নেক্সট প্ৰশ্নটো হ'ল ট্ৰান্সপ্লান্টেশ্যন ইজ সিন ইন বাজৰা মেইজ পেডি এণ্ড জৱাৰ চ' ট্ৰান্সপ্লান্টেশ্যন যোনটো প্ৰচেছ হয় সেই প্ৰচেছটো তলৰ কোনবিধ শস্যত দেখা যায় বাজৰা মেইজ পেডি এণ্ড জৱাৰ ইয়াৰ উত্তৰটো হ'ব পেডি নেক্সট প্ৰশ্নটো হৈছে which of the following plastics is used for making electric switches ইলেক্ট্ৰিক ছুইচ বনাবলৈ কোনবিধ প্লাষ্টিক ব্যৱহাৰ কৰা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে বেকেলাইট PET মানে হ'ল পলি ইথাইলিন টেৰিথেলেট PVC মানে হ'ল পলিভিনাইল ক্লোৰাইড ডি টেফলন চ' ইয়াৰ উত্তৰটো হ'ব বেকেলাইট নেক্সট প্ৰশ্নটো হ'ল দ্য প্লাউ ইজ এন ইম্পৰ্টেণ্ট টুল ফৰ প্লাউ এবিধ ইম্পৰ্টেণ্ট সঁজুলি হয় কিহৰ কাৰণে টিলিং দ্য লেণ্ড sowing of the seeds cutting the crops spraying the weedicides টিলিং দ্য লেণ্ড মানে হ'ল মাটিৰ ডখৰাবোৰ গুৰি কৰিবৰ কাৰণে sowing of seed শস্য ছটিয়াবৰ কাৰণে কাটিং দ্য ক্ৰপছ যোনবোৰ শস্যবোৰ কাটিবৰ বাবে স্প্ৰেইং দ্য weedicides মানে যোনবোৰ কীটনাশক দ্ৰব্য সেইবোৰ স্প্ৰে কৰিবৰ কাৰণে ইয়াৰ উত্তৰটো হৈছে টিলিং দ্য লেণ্ড মাটিবোৰ সমান কৰিবৰ কাৰণে প্লাউ ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট এণ্টিবায়'টিক কল্ড পেনিচিলিন ৱাজ এক্সট্ৰেক্টেড ফ্ৰম পেনিচিলিন হ'ল এটা এণ্টিবায়'টিক চ' এই পেনিচিলিনটো কিহৰ পৰা এক্সট্ৰেক্ট কৰা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে আলগি প্ৰটোজোৱা বেক্টেৰিয়াম ফাংগাছ চ' ইয়াৰ উত্তৰটো হৈছে এ ফাংগাছ পেনিচিলিন ফাংগাছৰ পৰা এক্সট্ৰেক্ট কৰা হয় মানে ফাংগাছৰ পৰা পেনিচিলিন এণ্টিবায়'টিক বনোৱা হয় নেক্সট প্ৰশ্নটো হৈছে দ্য চিমিলাৰিটি বিটুইন আৰ্টিফিচিয়েল চিল্ক এণ্ড কটন ইজ ডেট সাংশ্লেষিক চিল্ক আৰ্টিফিচিয়েল চিল্ক আৰু কটনৰ মাজত কি চিমিলাৰিটি আছে ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে both are amide polymers দুয়োটা amide polymers হয় both are cellulose polymer দুয়োটা cellulose polymer both melt on heating দুয়োটা হিট কৰিলে গলি যায় ডি নম্বৰটো হ'ল both are non biodegradable দুয়োটা non biodegradable নহয় তো ইয়াৰ উত্তৰটো হৈছে both are cellulose polymer artificial silk আৰু cotton দুয়োটা cellulose polymer হয় নেক্সট প্ৰশ্নটো হ'ল which of the following is not a correct statement for sowing seed তো ইয়াত শস্য সিঁচিবলৈ তলত দিয়া চাৰিটা বাক্য আছে কোনবিধ সত্য নহয় ক'ব লাগে সো প্ৰথমটো হ'ল seed should be sown at the right depth যোনবোৰ শস্যৰ যোনবোৰ গুটি হয় সেই গুটিবোৰ এটা পাৰ্টিকুলাৰ দ
ঠাইত সিঁচিব লাগে বি হ'ল বি নম্বৰ seed should not be sown in the highly wet soil যোনবোৰ শস্যৰ গুটি হয় শস্যৰ গুটিবোৰ বেছিকৈ তিতা মাটিত ছটিয়াব নালাগে সি নম্বৰটো হ'ল seed should be sown at equal intervals যোনবোৰ শস্যৰ গুটিবিলাক এটা ইকুৱেল দূৰত্বত সমান দূৰত্বত ছটিয়াব লাগে ডি নম্বৰটো হ'ল seed should be sown in the dry soil যোনবোৰ শস্যৰ গুটি হয় সেইবোৰ শুকান মাটিত ছটিয়াব লাগে এই চাৰিটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট নহয় কোনটো সত্য নহয় ইয়াৰ উত্তৰটো হৈছে ডি seed should be sown in the dry soil শস্যৰ গুটিবোৰ শুকান মাটিত ছটিয়াব লাগে এই যোনটো বাক্য হয় এই বাক্যটো শুদ্ধ নহয় নেক্সট প্ৰশ্নটো হ'ল cell wall of fungi is made up of chitin ফাংগিৰ যোনবিলাক সেল ওয়াল হয় সেই সেল ওয়ালবিলাক চিটিনেৰে তৈয়াৰী শুদ্ধ নে অশুদ্ধ ইয়াৰ উত্তৰটো হৈছে শুদ্ধ ফাংগি সেল ওয়ালবিলাক চিটিনেৰে বনোৱা নেক্সট প্ৰশ্নটো হৈছে the non stick coating on the frying pan is that of a plastic called ইয়াত চাৰিটা অপচন দিয়া আছে PVC polyvinyl chloride B bakelite C melamine D teflon যোনবিলাক ফ্ৰাইং পেন থাকে তোমালোকে ৰুটি বনোৱা তাৱা দেখিছা এই ফ্ৰাইং পেনবোৰৰ ওপৰৰ যোনটো লেয়াৰ হয় ওপৰৰ যোনটো আৱৰণ হয় সেইটো কিহেৰে তৈয়াৰী কোনবিধ প্লাষ্টিকেৰে তৈয়াৰী তো ইয়াৰ উত্তৰটো হ'ব টেফলন নেক্সট প্ৰশ্নটো হৈছে অৰ্গেন অফ লোকোমোশন ইন এমিবা ইজ সিউডোপেডিয়া ইয়াত এটা বাক্য দিয়া আছে এমিবাৰ যোনবিলাক অৰ্গেন হয় অৰ্গেনবিলাক সিউডোপেডিয়া হয় শুদ্ধ নে অশুদ্ধ ইয়াৰ উত্তৰটো হৈছে শুদ্ধ নেক্সট প্ৰশ্নটো হৈছে the synthetic polymer which can be used as a substitute for making sweaters and shawl etc are মানে কোনবিধ সাংশ্লেষিক পলিমাৰ কোনবিলাক সিনথেটিক পলিমাৰ আমি কি সোয়েটাৰ বনাবৰ কাৰণে বা শল বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ পলিয়েষ্টাৰ টেৰিলিন এক্ৰাইলিক নাইলন ইয়াৰ উত্তৰটো হ'ব এক্ৰাইলিক নেক্সট প্ৰশ্নটো হৈছে ভাইৰাছ কজিং ৰেবিজ এন্টাৰ দ্য ব্ৰেইন থ্ৰু ফুড ৰেবিজ বেমাৰটো ভাইৰাছৰ পৰা বিয়পে ঠিক আছে সেই ভাইৰাছবোৰ আমাৰ ব্ৰেইনলৈকে খাদ্যৰ সহায়ত যায় এই বাক্যটো শুদ্ধ নে অশুদ্ধ ইয়াৰ উত্তৰটো হ'ল অশুদ্ধ খাদ্যৰে যোনবোৰ ৰেবিজ বেমাৰৰ ভাইৰাছবোৰ ব্ৰেইনলৈকে নাযায় নেক্সট প্ৰশ্নটো হ'ল আমেৰিকা হেজ দ্য হাইয়েষ্ট ৰেট অফ ইণ্ডিভিজুৱেলছ ডায়েগন'জড উইথ ডায়েবেটিছ ইয়াত প্ৰশ্নটো বাক্য এটা দিয়া আছে সঁচানে মিছা ক'ব লাগে বাক্যটো হ'ল যে আমেৰিকাত সকলোতকৈ বেছি ডায়েবেটিছ হোৱা পেচেণ্ট আছে ইয়াৰ উত্তৰটো হৈছে ফলছ অশুদ্ধ নেক্সট প্ৰশ্নটো হ'ল the cloth of a person walking in the kitchen catch fire accidentally causing severe burns the person is mostly likely wearing clothes made up of এজন মানুহে ৰান্ধনী ঘৰত কাম কৰি থকাৰ সময়ত এক্সিডেণ্টেলি হঠাতে জুই লাগি গ'ল যাৰ ফলত বহুতো জ্বলি গৈছে তো এই যে জুই লাগিলে ইয়াৰ কাৰণটো মানুহজনে কিহৰ কাপোৰ পিন্ধি আছিলে ইয়াত চাৰিটা অপচন দিয়া আছে ৰেয়ন টেৰিলিন ফ্লেক্স এণ্ড কটন উত্তৰ হ'ব টেৰিলিন নেক্সট প্ৰশ্নটো হ'ল কিউলেক্স মস্কিটো ইজ চিন ইন ক্লিন ৱাটাৰ কিউলেক্স এবিধ মহ হয় যোনবিধ চফা পানীত পোৱা যায় এই বাক্যটো শুদ্ধ নে অশুদ্ধ ক'ব লাগে এই বাক্যটো অশুদ্ধ কিউলেক্স মহ মস্কিটো মানে হ'ল মহ কিউলেক্স মহ সদায় লেতেৰা পানীত পোৱা যায় নেক্সট প্ৰশ্নটো হ'ল which of the following increase the fertility of soil তলত দিয়া কোনবিধৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায় চাৰিটা অপচন দিয়া আছে লেক্টোবেচিলাছ বেক্টেৰিয়া ৰাইজোবিয়াম বেক্টেৰিয়া স্পাইৰোগাইৰা এলগি আৰু ডি হ'ল ব্লু গ্ৰীণ এলগি ইয়াৰে ভিতৰত
ৰাইজোবিয়াম বেক্টেৰিয়া আৰু ব্লু গ্ৰীণ আলগিয়ে কি কৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে গতিকে উত্তৰটো হ'ব ডি বি এণ্ড ডি নেক্সট প্ৰশ্নটো হ'ল the synthetic material which can be used for making fabrics as well as shatterproof bottles and jars is কোনবিধ synthetic material fabrics বটল আৰু জাৰ বনাবৰ বাবে ব্যৱহাৰ কৰা হয় তলত চাৰিটা অপশ্যন দিয়া আছে এক্ৰাইলিক পলিয়েষ্টাৰ ৰেয়ন নাইলন ইয়াৰ উত্তৰ হ'ব পলিয়েষ্টাৰ নেক্সট প্ৰশ্নটো হ'ল লেক্টোবেচিলি আৰ হাৰ্মফুল বেক্টেৰিয়া লেক্টোবেচিলি যোনবিধ বেক্টেৰিয়া হয় সেইবিধ ক'ত পোৱা যায় গাখীৰত পোৱা যায় চ' এইবিধ হাৰ্মফুল বেক্টেৰিয়া হয় সঁচা নে মিছা ক'ব দিছে ইয়াৰ উত্তৰটো হৈছে মিছা লেক্টোবেচিলি বেক্টেৰিয়া হাৰ্মফুল নহয় Which of the following is a man-made fiber prepared from wood pulp? কোনবিধ তলত দিয়া কোনবিধ ফাইবাৰ wood pulpৰ পৰা বনোৱা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে ৰেয়ন এক্ৰাইলিক ফ্লেক্স নাইলন ইয়াৰ উত্তৰটো হ'ল ৰেয়ন wood pulpৰ পৰা বনোৱা হয়